হেল্ল' এভৰিৱান, জিকে অনলাইন অসম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আমি আগন্তুক অসম নিযুক্তি প্ৰক্ৰিয়াত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, হুইচ অফ দ্য ফলোয়িং কনষ্টিটিউচনেল এমেণ্ডমেণ্ট প্ৰভাইডেড ফৰ দ্য ৰাইট টু এডুকেশ্যন? নিম্নলিখিত কোনটো সাংবিধানিক সংশোধনীয়ে শিক্ষাৰ অধিকাৰ দিয়ে? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, 86th Amendment. Who elects the Speaker of Lok Sabha? লোকসভাৰ স্পীকাৰক কোনে নিৰ্বাচিত কৰে? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মেম্বাৰ্ছ অফ দ্য লোকসভা। Who is known as the father of পঞ্চায়ত ৰাজ in India? ভাৰতত পঞ্চায়ত ৰাজ ব্যৱস্থাৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, বলৱন্ত ৰায় মেহতা। জৌ ইজ এ ট্ৰেডিশ্যনেল লিকুইৰ অফ হুইচ অফ দ্য ফলোয়িং কমিউনিটিজ? জৌ নিম্নলিখিত কোনখন সম্প্ৰদায়ৰ পৰম্পৰাগত পানীয়? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, বড়ো। দ্য হটেষ্ট প্লেনেট ইন দ্য সোলাৰ ছিষ্টেম ইজ? সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ চি, ভেনাছ বা শুক্ৰ। Who was the first Speaker of Lok Sabha of Independent India? স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জি.বি. মাভলংকৰ। The idea of the concurrent list has been taken from the constitution of which country? concurrent লিষ্টৰ ধাৰণা কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ বি, অষ্ট্ৰেলিয়া। Who was the editor of the Voice of India newspaper? ভয়েস অফ ইণ্ডিয়া বাতৰি কাকতৰ সম্পাদক কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, দাদাভাই নাওৰোজী। হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেট ডাজ নট শ্বেয়াৰ বাউণ্ডাৰী উইথ ম্যানমাৰ? নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ বতৰা কৰা নাই? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, আছাম। হুইচ কাউণ্ট্ৰি শ্বেয়াৰ্ছ দ্য লংগেষ্ট বৰ্ডাৰ উইথ ইণ্ডিয়া? কোনখন দেশে ভাৰতৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, বাংলাদেশ। ইন হুইচ ইয়াৰ ৱাজ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইষ্টাব্লিছড? ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, 1885 চনত। হোৱাট ৱাজ দ্য আহোম নেম অফ কিং উদয়াদিত্য সিংহ? ৰজা উদয়াদিত্য সিংহৰ আহোম নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ, চুনিয়াতফা। দ্য শ্বেপ অফ দ্য কইনছ ডিউৰিং আহোম ৰিজন? আহোম শাসনকালত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি, অক্টাগনেল বা অষ্টভুজ আকৃতিৰ। দ্য ইনাৰমোষ্ট লেয়াৰ অফ দ্য আৰ্থ ইজ? পৃথিৱীৰ আটাইতকৈ অন্তৰ্ভাগৰ তৰপ কোনটো? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি, কোৰ। দ্য গ্ৰীণ প্লেনেট ইন দ্য সোলাৰ ছিষ্টেম ইজ? সৌৰজগতৰ সেউজীয়া গ্ৰহটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ইউৰেনাছ। শেষৰটো প্ৰশ্ন আপোনালোকলৈ এৰিলোঁ, কমেণ্ট কৰি জনাব। উইম্বলেডন টুৰ্ণামেণ্ট ইজ এছ'চিয়েটেড উইথ হুইচ গেম? উইম্বলেডন টুৰ্ণামেণ্ট কি খেলৰ সৈতে সম্পৰ্কিত? ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।